জুবিন যুগৰ প্ৰত্যেকজন থলগিৰি ৰাইজ তথা অসমবাসীক মই চিৰঞ্জীৱে নমস্কাৰ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আৰু বৰ্তমান এটা বিশেষ কাম হাতত লৈছোঁ, যিহেতু আজি 1 জানুৱাৰী 2026 চনৰ প্ৰথমটো দিন। এটা অভিশপ্ত বছৰ, যুগ যুগান্তৰলৈকে আমি একুৰা জুই লৈ পেলাই জীয়াই থাকিম গোটেই অসমবাসী, অসমীয়াই। কাৰণ ঈশ্বৰ পুত্ৰ সেই মহানায়কৰ আচলতে সেই 2025 বৰ্ষত আচলতে তেখেতে আমাৰ মাজৰ পৰা আচলতে আঁতৰি গ'ল। আচলতে কাক হেৰুৱালোঁ, কোন আমাৰ মাজত নাই আৰু কাক আমি ঘূৰাই নাপাওঁ, সেইটো আচলতে আমি নতুনকৈ দুনাই আচলতে কাকো ক'ব দৰকাৰ একেবাৰে নাই। বৰ্তমান স্থিতিত একুৰা জুই লৈ পেলাই অসমবাসীয়ে জীয়াই আছে। বহুত কষ্টৰ মাজেৰে আচলতে আমি কৰ্ম কৰি গৈ আছোঁ আৰু এটা বিশেষ কাম হাতত লৈছিলোঁ। সকলো অৱগত, গম পায়, প্ৰজেক্ট জুবিনলেণ্ড। আজি কিছুদিন ধৰি পেলাই এটা প্ৰকল্প হাতত লৈ পেলাই জুবিন দাৰ সৃষ্টি তথা তেখেতৰ আদৰ্শ, তেখেতে দিয়া প্ৰত্যেকটো বস্তু জীয়াই ৰখাৰ প্ৰয়াসেৰে আচলতে আমি আগবাঢ়ি আহিছোঁ। জেঙেৰাজাৰবাসী ৰাইজ, মোৰ লগতে সমূহ ৰাইজ, যুৱচাম, আই মাতৃ, কণ কণ ল'ৰা ছোৱালী সকলো মিলি পেলাই এই দলং ঘাটত সপোনৰ আৰু জুবিন দাক জীয়াই ৰাখিব পৰাকৈ এটা প্ৰকল্প হাতত লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ, যাৰ নাম দিছোঁ প্ৰজেক্ট জুবিনলেণ্ড। সকলো অৱগত, নতুনকৈ এই বিষয়ে নকওঁ, কিন্তু আজি বিশেষকৈ 1 তাৰিখ আৰু মই বৃক্ষৰোপণ কৰি আছোঁ। সেইকাৰণেই কৰিছোঁ কাৰণ দাদাই ভাল পোৱা সেই নাহৰজোপাৰ পৰা, বিভিন্ন ফল মূলৰ পৰা আচলতে তেখেতে ভাল পোৱা সকলোখিনি ইয়াতে আচলতে আমি কামেৰে আচলতে জীয়াই ৰাখিবলৈ এটা প্ৰয়াস। কাৰণ কথাৰে নহয় বন্ধু, কামেৰে বুলি কয়। আমি কাম কৰি আছোঁ। আজি ল'ৰাবোৰ নাই, যিহেতু 1 তাৰিখ, সকলো বেলেগ বেলেগ জেগাত ফুৰিব গৈছে। কিছুমানে যিটো আমি পিকনিক বুলি কওঁ, পৰিয়ালৰ লগত এসাঁজ খাম বুলি ওলাই গ'ল। সেইবাবে ভাবিলোঁ যিহেতু মই নিজে আহিছোঁ, মই নিজে আছোঁ, ধুনীয়াকৈ দুপৰীয়া ভাতটো খাই পেলাই এই কামত লাগি গৈছোঁ। আৰু আচলতে এনেকৈ অলপ অলপকৈ আচলতে আমি জীয়াই ৰাখিব লাগিব। গোটেই অসমত হ'ব লাগে। আচলতে মই এইটো কোৱা নাই যে মই কৰিছোঁ কিবা বহুত ডাঙৰ কাম কৰিছোঁ, তেনেকুৱা ধৰণৰ একো কথাই নহয়। মই ভাবোঁ যে যিখিনি মানুহজনে মোক দি গ'ল, মানুহজনে যিখিনি মোক তেখেতৰ অৱদান, তেখেতৰ আদৰ্শ বা তেখেতৰ পৰা মই যিখিনি সমৃদ্ধ পালোঁ, মই ভাবোঁ যে মোৰ দায়িত্ব, মই এজন পূজাৰী হিচাপে কাম কৰিব লাগে। সেই ভগৱানজনৰ বাবে, ভগৱানজনক পুজিব লাগে। মোক যিখিনি দিলে মই সেই শিষ্য হিচাপে গুৰু দক্ষিণা বুলি সেই ভগৱানজনৰ সৃষ্টিক আচলতে জীয়াই ৰাখিবলৈ যোনে যেনেকৈ নহওক আচলতে কৰিব লাগে বুলি মই আগবাঢ়ি আহিছোঁ। আৰু মই ভাবোঁ অসমৰ প্ৰান্তে প্ৰান্তে এনেকুৱা জুবিন দাক জীয়াই ৰাখিবলৈ আচলতে বিভিন্নটা কাম হাতত ল'ব তেওঁলোকে। আচলতে জুবিন দা কোন আছিল, কিছুমানে জানিও অজানি, মানে জানিও জানিব নোখোজে, অজ্ঞানী হৈ থাকে, ক'বলৈ বেয়া। বহুতে আচলতে এতিয়াও বিতৰ্কৰ ফালে নি আছে তেখেতৰ সেই ব্যক্তিত্বক। আচলতে বিভিন্নতা কি বুলি ক'ম, আচলতে নতুন বছৰ বেয়া কথা নকওঁ। তো যিসকলে এতিয়াও একচাম শ্ৰেণী লোকে সেই সত্তাক কলাত দাগ সানিব বিচাৰি আছে, তেনেকুৱা মানুহ আচলতে এইখন পৃথিৱীৰ জীয়াই থকাৰ যোগ্য একেবাৰে নহয়। আৰু তেওঁলোকে সমাজখনৰ আচলতে একো ভাল কাম কৰিবও নোৱাৰে, তেওঁলোকে এনেকৈ আনৰ বদনাম কৰিবলৈ যাব। কিন্তু যিসকলে বুজি পাইছে, দাদাক জানে, বুজে, দাদাৰ সৃষ্টি, দাদাৰ আদৰ্শ, দাদাৰ অৱদানক আচলতে শলাগ লয়, অনুভৱ কৰে সেই বলিষ্ঠ কণ্ঠটো কি আছিল আচলতে, তো তেওঁলোকে ডেফিনেটলি দাদাক জীয়াই ৰাখিব, মই তেনেকৈ ভাবোঁ। আৰু এতিয়া বদনাম কৰাৰ সময় নাই, হাই কাজিয়া কৰাৰ সময় নাই, একত্ৰিত হোৱাৰ সময়। অসমখন বচাবলৈ হ'ল, অসমীয়াৰ বাবে সেৱা কৰি যোৱাৰ আচলতে এইটোৱে সময়। অলৰেডি অসমখনে বহুত বস্তু সহ্য কৰি আহিলে। 2025ত আমি বহুত বস্তু হেৰুৱালোঁ। নিজৰ সত্তা, নিজৰ আদৰ্শ, নিজৰ সৃষ্টি বা নিজৰ সেই আৱেগ বা নিজৰ চিনাকি মাত, সেই গীত মাত আদি সাহিত্য সংস্কৃতিৰ গোটেই ভঁৰালখন আচলতে উদং হোৱা যেন অনুভৱ হ'ল। তাৰপিছতো কিন্তু দায়িত্ব আছে বুলি ভাবি আমি সকলোৱে দায়িত্ব পালন কৰি আছোঁ অসমখন জীয়াই ৰাখিবলৈ, কামেৰে হওক, যিকোনো বিভিন্ন বিভাগত বিভিন্ন ধৰণে। আৰু যিহেতু শিল্পী কলাৰ লগত জড়িত, সৰুৰ পৰাই এই গীত মাতৰ লগত জড়িত হৈ পেলাই ডাঙৰ হৈছোঁ, সেয়েহে সেইখিনি বস্তু জীয়াই ৰাখিবলৈ আচলতে মোৰ আজীৱন চেষ্টা থাকিব, প্ৰয়াস থাকিব। সেনেকৈ আগুৱাই লৈ গৈ থাকিম এই সত্তা।
আৰু নিজকো আচলতে সলনি কৰিবলৈ হ'ল বুলি ভাবি আচলতে বহুতখিনি ক্ষেত্ৰত আচলতে দাদাৰ পৰা শক্তি পাই পেলাই আজি এনেকৈ কিছু কাম হাতত ল'ব পৰা আচলতে হ'লোঁ। প্ৰয়াসহে কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ লাগিব। আৰু জুবিন দা যোৱাৰ পিছত সেই দাদাৰ সেই আত্মা আচলতে জীয়াই থাকোঁতে যিমান শক্তিশালী আছিলে বৰ্তমান আৰু শক্তিশালী হৈ গৈ আছে বুলি মোৰ অনুভৱ। আমি শক্তিশালী হৈ গৈ আছোঁ, আপোনালোক শক্তিশালী হৈ গৈ আছে। চ' তেনেকৈ আমি আচলতে জীয়াই থাকিম, জীয়াই ৰাখিম এই সত্তাক। আৰু এদিন ভৱিষ্যতলৈকে এদিন এই জুবিন লেণ্ডত আপোনালোকক নিমন্ত্ৰণ দিম। প্ৰজেক্ট জুবিন লেণ্ড, জেঙেৰাঝাৰ, দলংঘাট, অবিভক্ত দৰঙৰ একালৰ এখন খুব মৰম লগা গাঁও আৰু বৰ্তমান অন্তৰ্ভুক্ত হোৱা আজি কেইবাবছৰমান হৈছে ওদালগুৰি জিলাত। আৰু মোৰ দেউতাৰ জন্ম, মই নাতি এইখন গাঁৱৰ। আৰু জুবিন দাক জীয়াই ৰাখিবলৈ যিমানখিনি পাৰোঁ কষ্ট কৰি যাম। মই বুলি বাৰে বাৰে এইকাৰণে নকওঁ, কাৰণ মোৰ পৰা আমি হ'ল, আমি অসম যিহেতু। চ' অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোগাযোগ কৰিছে, কিছুমানে কিতাপ দিছে, কিছুমানে টকাৰে সহায় কৰিম বুলি আগবাঢ়ি আহিছে। আচলতে যোনে যেনেকৈ সহায় বিচাৰিছে, মানে সহায় কৰিম বুলি বিচাৰিছে, তেওঁলোকে আচলতে আমাক সহায় কৰিম বুলি খুব আগ্ৰহেৰে আগুৱাই আহিছে। চ' ভাল লাগিছে, যিহেতু এইখন অসমৰ বুলি ভাবোঁ, আমাৰ অকল মোৰ নিজৰ গাঁওখনৰে নহয়। চ' অসমবাসীৰ কাৰণে বনাই আছোঁ, অসমবাসী এদিন নহয় এদিন আহিব প্ৰত্যেকটো জিলাৰ পৰা। তেনেকৈ জীয়াই ৰাখিম এই সত্তাক, প্ৰজেক্ট জুবিন লেণ্ড, য'ত আচলতে নতুনকৈ নকওঁ কি আছে, ল'ৰা ছোৱালীখিনিক লৈ বেছি গুৰুত্বপূৰ্ণভাৱে আমি আচলতে চকু দিছোঁ। পুথিভঁৰাল এখন হ'ব, পাৰফৰ্মিং আৰ্টছৰ ইনষ্টিটিউশ্যন এখন হ'ব, বিদ্যালয় এখন হ'ব, হিলিং চেণ্টাৰ এখন হ'ব, মিউজিকেল হিলিং চেণ্টাৰ, লগতে ৰংগমঞ্চ এখন হ'ব। এই গাঁৱৰ ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালীখিনি সাহিত্য সংস্কৃতি তথা জুবিনদাৰ সেই সৃষ্টিক কেনেকৈ পৰিচয় কৰাই দিব লাগে, সেইটো আচলতে তেওঁলোকক পৰিচয় কৰাই দিবলৈ আমি এটা প্ৰয়াস কৰিম। নাটকৰ লগত চিনাকি কৰাই দিম, চিনেমাৰ লগত চিনাকি কৰাই দিম, কবিতা কেনেকৈ লিখে, কবি কেনেকৈ নহয়, বা কেনেকৈ সাহিত্যৰ লগত জড়িত হ'ব লাগে। আচলতে সেই সাংস্কৃতিক সাহিত্য সংস্কৃতিৰ সেই বিশাল সেই পথাৰখন দখল কৰিবলৈ আচলতে কেনেকুৱা ব্যক্তিত্ব মানে হৈ পেলাই গঢ় ল'ব লাগে এজন মানুহ বা এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে। চ' সেইখিনি আচলতে দেখুৱাই দিবলৈ, এটা বাট দেখুৱাই দিবলৈ আচলতে আমাৰ মানে প্ৰয়াস, সেইটোৱে হৈছে প্ৰজেক্ট জুবিন লেণ্ড। আৰু সেনেকৈ আমি জীয়াই থাকিম। মইতো তেনেকৈ জীয়াব বিচাৰোঁ এতিয়া, জুবিন দাৰ সত্তাটো জীয়াই ৰাখি মনত। দীঘলীয়া নকৰোঁ, বহুত দীঘলীয়া কথা ক'লোঁ। আজি বৃক্ষৰোপণ কৰিলোঁ, মা আছে, ময়ো আছোঁ। সকলোকে নৱবৰ্ষৰ, জুবিনবিহীন নৱবৰ্ষৰ আন্তৰিক অভিনন্দন, স্বাগতম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভাল হওক বছৰটো, ভালে ভালে আপোনালোকে ভবামতে সকলোখিনি যাতে সপোন বাস্তৱ হয়। আপোনালোকে যাতে অসমখনৰ কথা ভাবে, নিজতকৈ বেছি যাতে অসম আগত বুলি ভাবে, তেনেকৈ যাতে অসমৰ উন্নয়ন, অসমৰ আচলতে উন্নতিৰ বাবে আপোনালোকে চিন্তাধাৰা কৰি পেলাই আগবাঢ়ি যায়। তেনেকৈ আমি অসম গঢ়িম, সুস্থ সবল সেউজ আৰু জুবিন গাৰ্গৰ অসমখন আমি গঢ়িবলৈ তেনেকৈহে আমি পাৰিম। আৰু শক্তি যাতে জুবিন দাই সেই আকাশৰ পৰা নেদেখাজনৰ ওচৰলৈ, সেইটোৱে প্ৰাৰ্থনা। সকলোৱে যাতে আমাক শক্তি দিয়ে আৰু অসমীয়া জাতি জয় গান গাই পেলাই যাতে আমি আগুৱাই যাব পাৰোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন।